নমস্কাৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো খুব ব্যস্ততাৰ কাৰণে যোৱাকালি আৰু তাৰ আগৰ দিনা মই ভিডিঅ' দিব নোৱাৰিলো আজিও যথেষ্ট ব্যস্ত সেই কাৰণে ৰাতিপুৱা অফিচ যোৱাৰ আগতেই মই আপোনালোকলৈ এই ভিডিঅ'টো বনাই লৈছো যাতে আপোনালোকক মই সঠিক সময়ত দিব পাৰো আজিৰ এই ভিডিঅ'টোত আমি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বিষয়ে আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে আলোচনা কৰিম এই কাৰণে কৰিম নৰ্থ ইষ্টৰ ওপৰত যদি আমাৰ যিকোনো ধৰণৰ কোৱেশ্চন আহে তেন্তে আমি যাতে তাক এটেম্প কৰিব পাৰো আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজনটোক যেহেতু বহুত গুৰুত্ব দিয়া হৈছে বৰ্তমান সময়ত গতিকে তাৰ ওপৰত কোৱেশ্চন হোৱাৰ সম্ভাৱনীয়তা যথেষ্ট আছে আৰু কেৱল নৰ্থ ইষ্টৰ ওপৰত কোৱেশ্চন আহিব বুলিয়ে নহয় যদি যিকোনো ধৰণৰ কোৱেশ্চন যদি পাওঁ আমি ভাৰতবৰ্ষৰ পাৰ্সপেক্টিভতে যদি যিকোনো ধৰণৰ কোৱেশ্চন পাওঁ তেন্তে আমি উত্তৰ পূৰ্বাঞ্চলৰ কথা নিশ্চয় লিখিবই লাগিব কাৰণ আজি এক্টিভ পলিসি অফ ইণ্ডিয়াৰ তাৰ পৰা হয় আৰু বিভিন্ন ধৰণৰ এছিয়ান মাৰ্কেট হওক বা বিমষ্টেক মাৰ্কেট হওক এই ক্ষেত্ৰতো আমাৰ নৰ্থ ইষ্টটো গেটৱে হিচাপে ধৰা যায় গতিকে নৰ্থ ইষ্টৰ যিটো ষ্ট্ৰেটেজিক লোকেশ্যন তাৰ ওপৰতো বহুত গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিব লগা আছে নৰ্থ ইষ্টৰ যি আনটেপ পটেনচিয়েলিটি তাৰ ওপৰতো আলোচনা কৰিব লগা আছে গতিকে নৰ্থ ইষ্টৰ ওপৰত কেৱল মাত্ৰ এটা ভিডিঅ' দিয়ে শেষ নহব আজিৰ ভিডিঅ'টোত মই তাৰে কিছু সামান্য অংশ আলোচনা কৰিবলৈ চেষ্টা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰো আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছো যিকোনো প্ৰশ্ন যদি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ওপৰত আহে আমি জনাটো খুবেই জৰুৰী হয় আৰু অসমৰ ওপৰতো যদি প্ৰশ্ন আহে তেন্তে আমি নৰ্থ ইষ্টৰ কিছু কথা আমি জানিলে আমি সেই প্ৰশ্নত আমি উত্তৰত লিখিব পাৰিম ইয়াত মই ডাটা হিচাপে প্ৰভাইড কৰিছো আৰু কথাখিনি মই পঢ়ি যোৱাৰ লগতে ডিসকাস কৰিবলৈ চেষ্টা কৰিম ইয়াৰ প্ৰথম যেটো তথ্য হল according to নীতি আয়োগ's North Eastern Region District SDG Sustainable Development Goal Index 2021-22 progress in basic indicators is improving yet remains uneven etu hokole buji paise the economic survey 24-25 identifies the northeast as a high potential zone for infrastructure and trade integration with ASEAN ami bibhinno dhoroner অৰ্গানাইজেশ্যন বিলাকৰ বিষয়ে জানিব লাগিব এছিয়ান হক সাৰ্ক হক বিমষ্টেক হক এনেকুৱা যিখিনি আছে আমি সেই বিষয়ে আলোচনা কৰিম আন্ডাৰ ইণ্ডিয়াস এক্টিভ পলিসি আগতে আছিল লুকিস পলিসি কি আছিল আপোনালোকে কমেন্টত জনাব এতিয়া তাক এক্টিভ পলিসি হিচাপে চেঞ্জ কৰা হৈছে with recent investment exceeding 1.5 lakh crore the region is transitioning from insurgency to innovation etu khube joruri hoy amar north eastern region to ami security khetrot jodi ami sao tente insurgency kotha to ami hodaye pao amar yat bibhinno dhoroner terrorist groupor kotha ami agor pora pai ahisu terrorist group etia kisu nuhua hoise odige এতিয়া এই ইনসার্জেন্সি প্ৰবলেমটো পৰা এতিয়া লাহে লাহে ইনোভেশনৰ দিশে আগবাঢ়িছে গতিকে এটো এটা খুব গুৰুত্বপূৰ্ণ তথ্য হয় আমি কিমান কোটি টকা ইনভেস্ট কৰিছো আমি ডাইৰেক্টলি নিলিখিলেও ওভাৰঅল যদি আমি লিখো more than 1 crore বা more than 2 crore আমি এনেকে যদি লিখো তেন্তে হেতু আমাৰ কাৰণে এটা সঠিক তথ্য হ'ব এতিয়া ফ্যাক্টৰস কন্ট্ৰিবিউটিং অষ্টলক্ষ্মী ইজ ইম্পৰ্টেন্ট অষ্টলক্ষ্মী ওপৰত এটা আৰ্টিকলো আছিলে আসাম ট্ৰিবিউনত আপোনালোকে পঢ়িছে যদি গম পাইছে বা ইয়াৰ ওপৰত আমি যদি যেটো পাবলিক ইনফৰমেশন ব্যুৰোৰ যি পেজ আছে তাতো যদি আমি চাও গুগল কৰিলে ওলাই যাব তাত নৰেন্দ্ৰ মোদী বিভিন্ন ধৰণৰ কথা তাত তেওঁ যিখিনি স্পিচ দিছিলে সেইখিনি তাত ধুনিয়াকৈ এটা দীঘল পেজত দিয়া আছে সেইখিনি আপোনালোকে পঢ়ি যাব পাৰে তাৰ পৰা কিছু বাক্য গম পাব বা কিছু কথা গম পাব এতিয়া ইয়াত আমি ফাৰ্স্টলি আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন টু অষ্টলক্ষ্মী বুলি কোৱা হৈছে আঠখন ষ্টেটৰ কথা কোৱা হৈছে গতিকে কি ধৰণৰ আমাৰ ইম্পৰ্টেন্স আছে ফাৰ্স্ট হৈছে ষ্ট্ৰেটেজিক লোকেশন হয় অফাৰ্স ইজি এক্সেস টু এছিয়ান মাৰ্কেটস খুব জৰুৰী হয় এটো এটা ইম্পৰ্টেন্ট নেচাৰেল ৰিসোৰ্স আমি সকলোৱে জানো এবান্ডেন্ট ৰিসোৰ্সেস আছে গ্ৰীন হাবৰ কথা আমি জানো আইডিয়াল ফৰ ইকো টুৰিজম এণ্ড এগ্ৰিকালচাৰ ইন্ডাষ্ট্ৰিজ আমি কিছুদিনৰ আগতে আমি টুৰিজমৰ কথা পঢ়িছো গতিকে নৰ্থ ইষ্টাৰ্ণ ৰিজনটো এটা গ্ৰীন হাব বুলি ধৰা হয় যেনেকে ওয়েষ্টাৰ্ণ ঘাটটো আমি ধৰো ঠিক তেনেকে আমি নৰ্থ ইষ্টৰ বিষয়ে আমি তেনেকে জানিব পাৰো কালচাৰেল হেৰিটেজটো হয় ইউনিক ট্ৰেডিশনস ফৰ টুৰিজম এণ্ড হ্যান্ডিক্ৰাফটস হেতু সকলোৱে জানে এই পইণ্টছ খিনি খুব জৰুৰী যদি এই ডায়াগ্ৰামটো আপোনালোকে ড্ৰ কৰিব পাৰে এক্স্যাক্টলি নহয় ইয়াত যিখিনি সিম্বল দিয়া আছে সেইখিনি নকৰিও যদি আমি এটা এনেকে গোল কৰি তাৰ পইণ্টছ খিনি লিখো হি আমাৰ কাৰণে এটা খুব
ভাল হ'ব তেতিয়া আমি কম স্পেচত আমি বেছি কথা ভৰোৱা নিচিনা হ'ব গভৰ্ণমেণ্ট ইনচেন্টিভছ supports business growth with tax benefit low cost manufacturing skill workforce growing infrastructure stable business environment emerging consumer market এই গুটেখিনি ফ্যাক্টৰ খুব জৰুৰী হয় আৰু এই গুটেখিনি ফ্যাক্টৰৰ কাৰণে আমি এই আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনটোক আমি গুৰুত্ব আৰোপ কৰিছো আগৰ দিনত কিন্তু নৰ্থ ইষ্টাৰ্ণ ৰিজনটোক ইমান গুৰুত্ব দিয়া হোৱা নাছিল আৰু হেতু ওপৰত বেছ কৰি মই যোৱাকালি মোৰ যি ইউটিউব চেনেল হয় চেনেলৰ পোষ্টত মই এটা কোৱেশ্চন দিছিলো যে নৰ্থ ইষ্টাৰ্ণ ৰিজনটো এটা হিলিং টাচৰ প্ৰয়োজন হৈ আছে গতিকে সেই কোৱেশ্চনটো যদি আপোনালোকে এটেম্প কৰে সেই কোৱেশ্চনটোৰ কাৰণে আপোনালোকে যিখিনি কথা জানিব লাগিব বা যিখিনি তথ্য ভৰাব সেই আপোনালোকক যিকোনো এটা নৰ্থ ইষ্টৰ ওপৰত কোৱেশ্চন লিখাৰ ক্ষেত্ৰত আপোনালোকক যথেষ্ট সহায় কৰিব সেইটো আপোনালোকে ট্ৰাই কৰিব নেক্সট দ্য ৰাইজিং নৰ্থ ইষ্ট দ্য ইনভেষ্টৰ সামিট আমি অলৰেডি এডভান্টেজ আছামৰ কথা গম পাইছো এতিয়া আমি ৰাইজিং নৰ্থ ইষ্টৰ বিষয়ে জানিব লাগিব ই এটা ইনভেষ্টৰ সামিট হয় অৰ্গানাইজ বাই মিনিষ্ট্ৰি অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন যিটো শ্বৰ্টত আমি ডোনাৰ কওঁ গতিকে কি এনাউন্সমেণ্টখিনি আমি জানি লওঁ আমি সেইখিনি জানিলে আমি যিকোনো এনচাৰত লিখিব পাৰিম ফাৰ্ষ্ট হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আপোনালোকে এইটো পঢ়ি চাব মই লাইন বাই লাইন কৈ নাযাওঁ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কি ধৰণৰ ষ্টেপ লৈছে স্পেচিয়েলি আমি সেন্টেন্সটো লিখাতকে ডাটা লিখিলে হৈ গ'ল ইয়াত কৈছে যে 10% অফ ইটস বাজেট টু দা ৰিজন ইয়াত দিয়া হৈছে কনষ্ট্ৰাক্টিং 4950 কিলোমিটাৰ অফ নেশ্যনেল হাইৱেজ উইথ ইনভেষ্টমেণ্ট অভাৰ $5 billion এইটো খুব জৰুৰী হয় ডাটাটো মনত ৰাখিব চেষ্টা কৰিব ৰিনিউৱেবল এনাৰ্জি ইনভেষ্টমেণ্ট ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত আমাৰ গুৰুত্ব আৰোপ কৰা হৈছে আমি টোটেল 115 মেমৰেণ্ডা অফ আণ্ডাৰষ্টেণ্ডিং যি MOU কয় worth 38,856 crore have been signed for renewable energy projects in the North Eastern region খুব জৰুৰী হয় ডিজিটেল কানেক্টিভিটিৰ ক্ষেত্ৰত আমি চাব লাগিব ডিজিটেল কানেক্টিভিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে তাৰ কাৰণে 1.5 লাখ crore has been invested in digital and physical infrastructure এইটো খুব জৰুৰী আপোনালোকে পইণ্টছখিনি মনত ৰাখিব স্কিল ডেভেলপমেণ্ট খুব জৰুৰী হয় over 2,000 individuals in the region have been trained under various programs such as Surya Mitra, Barun Mitra and Jal Urja Mitra focusing on renewable energy skills স্কিল ডেভেলপমেণ্টৰ ওপৰত আমি অসম চৰকাৰৰ যিখিনি যি পলিচি আছে আমি সেই বিষয়ে লিখিব পাৰোঁ ষ্ট্ৰেটেজিক ভিজন এটা লোৱা হৈছে দ্য সামিট এম্ফেচাইজ দ্য নৰ্থ ইষ্ট ৰোল এজ ইণ্ডিয়াজ গেটৱে টু এছিয়ান এইটো খুব জৰুৰী হয় আৰু সেইকাৰণে ইণ্ডিয়াৰ যি নৰ্থ ইষ্টাৰ্ণ ৰিজন হওক সেই নৰ্থ ইষ্টাৰ্ণ ৰিজনক আজিকালি খুব গুৰুত্ব আৰোপ কৰা হৈছে আগতে কেৱল অপৰচুনিষ্টিক এটা দৃষ্টিভংগীৰে চোৱা হৈছিল কিন্তু এতিয়া কিন্তু কেৱল মানে অপৰচুনিটি হিচাপে নহয় ইয়াক একেলগতে কি ধৰণে মেইনলেণ্ড ইণ্ডিয়াৰ লগত একেলগতে আগবঢ়াই লৈ যাব পাৰি সেই বিষয়েও গুৰুত্ব আৰোপ কৰা হয় বৰ্তমান সময়ত এতিয়া নেক্সট আমি চাব লাগিব হোৱাট ইজ দ্য ছিগনিফিকেন্স অফ দ্য নৰ্থ ইষ্ট ফৰ ইণ্ডিয়া অলৰেডি মই ওপৰত যিখন ফ্ল' চাৰ্ট দিছোঁ সেইখনেই জৰুৰী হয় আপোনালোকে পইণ্ট ৱাইজ নিলিখি সেইখন ফ্ল' চাৰ্টটো ইউজ কৰিব পাৰে কিন্তু ইয়াত মই ইয়াত স্পেচিফিকেলি দিয়া আছে জিঅ' ষ্ট্ৰেটেজিক গেটৱে হয় সেইটো আমি গম পালোঁ ইয়াৰ যিটো লোকেশ্যন হয় লোকেশ্যনটো খুব বেনিফিচিয়েল হয় আমি এছিয়ান কাণ্ট্ৰি হওক বা বিমষ্টেক মাৰ্কেট হওক ইয়াৰ লগত কানেক্ট কৰিব পাৰোঁ আৰু ইণ্ডিয়াৰ যদি এক্ট ইষ্ট পলিচি লোৱা হৈছে এক্ট ইষ্ট পলিচিৰ ক্ষেত্ৰত ই খুবেই জৰুৰী হয় এতিয়া এক্সাম্পল কিছুমান লোৱা আমি দেখা পাওঁ যেনেকৈ ইণ্ডিয়ান ম্যানমাৰ থাইলেণ্ড ট্ৰাইলেটাৰেল হাইৱে চিটৱে পৰ্ট ম্যানমাৰ আৰু আমাৰ বাৰত এটা কুৱেশ্যন নৰ্থ ইষ্টৰ ওপৰত আহিছিল য'ত আমি কালাডন মাল্টি মডেল প্ৰজেক্টৰ ওপৰতো মই খুব ধুনীয়াকৈ ডায়েগ্ৰাম আঁকি লিখিছিলোঁ গতিকে এইখিনি খুব জৰুৰী আমি পাম কথাখিনি ৰিনিউৱেবল এনাৰ্জি পাৱাৰ হাউচ সেইটো ডেফিনেটলি হয় নেক্সট কালচাৰেল কেপিটেল হিচাপেও আমি ধৰিব পাৰোঁ 200+ এথনিক গ্ৰুপছ আছে গতিকে সি আমাৰ কাৰণে খুব জৰুৰী কালচাৰেল এছিমিলেশ্যনৰ কাৰণে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনটো খুব জৰুৰী হয় বিভিন্ন ধৰণৰ ফেষ্টিভেল আছে হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ড জিৰ' মিউজিক ফেষ্টিভেল অৰুণাচল প্ৰদেশত বিভিন্ন ধৰণৰ ফেষ্টিভেল পতা হয় গতিকে এইটো খুব জৰুৰী হয় নেক্সট বায়'ডাইভাৰ্চিটি হটস্পট হয় ৱেষ্টাৰ্ণ ঘাটৰ পিছতে যদি আমি চাওঁ আমি নৰ্থ ইষ্টাৰ্ণ ৰিজনটোক বায়'ডাইভাৰ্চিটি হটস্পট ক'ব পাৰোঁ এক্সাম্পল হিচাপে ইয়াত দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক ওৱান হৰ্ণ ৰাইন'ছ লোকটাক লেক মণিপুৰ গোটেই কথাখিনি আমি কেৱল অসমৰ নিলিখি দুই এটা বাকী ষ্টেটৰ এক্সাম্পলো দিব পাৰোঁ দিলে ভাল নেক্সট এগ্ৰিকালচাৰেল অৰ্গেনিক হাব হয় সেইটো আৰু তাত ডাউট কৰিবলৈ একো নাই ছিকিমছ অৰ্গেনিক ফাৰ্মিং মডেলটোৰ ইয়াত এক্সাম্পল দিয়া হৈছে আছাম টি প্লেণ্টেশ্যন আমি এক্সাম্পল হিচাপে ল'ব পাৰোঁ হিউমেন কেপিটেল পটেঞ্চিয়েল এইটো এটা
খুব জৰুৰী হয় আমি যিটো ডেমোগ্ৰাফিক ডিভিডেণ্ড বুলি কওঁ অৰ্থাৎ আমি বৰ্তমান সময়ত যিটো ৱৰ্কিং পপুলেশ্যন তাক যদি আমি ভালদৰে স্কিল বনাই পেলাই যদি আমি কামত নিয়োজিত কৰিব পাৰোঁ হি আমাৰ কাৰণে ইণ্ডিয়াৰ কাৰণে যথেষ্ট ভাল কাৰণ ইণ্ডিয়াৰ ডেমোগ্ৰাফিক ডিভিডেণ্ডটো বহুত বেছি ভাল হৈ আছে গতিকে সেইটো এটা খুব গুৰুত্বপূৰ্ণ এতিয়া ইয়াত কৈছে উইথ হাই লিটাৰেচি ইংলিছ ফ্লুৱেঞ্চি এণ্ড য়ং পপুলেশ্যন দ্য ৰিজন ইজ ৰাইপ ফৰ স্কিলিং এণ্ড ইন'ভেশ্যন যিটো অলৰেডি মই কৈছোঁ IIT Guwahati graduate 5G telemedicine in Arunachal Pradesh etu khub jori tourism and wellness destination hoy tourism or bikhoye ami already poisue amar Assam khonote pristine nature ase pristine natural scenery hok natural beauty hok gotike tak ami bhalore utilize kori jitu untapped potential ase tak ami bhalore utilize korile amar Assamor logote ami baki north eastern region blako ami tourismor eta bhal place hisabe bhal destination hisabe gori tulibo parim ami agor videot paisu je New York Times or report e koise je Assam is a must see destination sabologa eta bhal jega gotike ei blak bostu ami amar answer use koribo lage ami kebol academic level ot likhar dhorone ba college level ot likhar dhorone ami kebol sentence tu likhi goli nohobo tar logot ami valid reason valid proof dibo lagibo Next, industrial and connectivity boost hoy edu khub semiconductor plant or bikhoye ami janu already jitu plan lua hoise Kaladon multimodal project moi already koisu ei project tur bikhoye bhalore ami odhyon koribo lagibo ami bibhinno dhoroner answer ami yak biwahar koribo parim next ami janibo lagibo ki dhoroner challenges face kora hoise ami eta kotha mon rakhatu joruri hoy 10 number question or karone jodi আমি লিখিব লগা হয় তেন্তে এই যিখিনি মই পয়েন্টস দিলো সিগনিফিকেন্স অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন এই বস্তুটো আমি ওপৰত দিয়া ফ্লো চাৰ্টৰ নিচিনাকৈ আমি লিখিব পাৰো তেতিয়া আমি কম স্পেচত আমি বেছি কথা ভৰাব পাৰো নেক্সট আমি ক্ৰিটিক্যালি এনালাইসিস বুলি ক'লে আমি চ্যালেঞ্জেস কিনো লিখো বা 15 নম্বৰ কোৱেশ্চনটা লিখাৰ কাৰণে সিগনিফিকেন্স বুলি যদি লিখা থাকে আৰু ডিসকাস বুলি কয় তেন্তে আমি বাকি সমস্যাখিনি আমি লিখিব পাৰো চ্যালেঞ্জেস কেনেকুৱা আছে ৱে ফৰৱাৰ্ড আমি কি ধৰণৰ ষ্টেপ লম বা চৰকাৰে কেনেকুৱা ধৰণৰ পলিসি লৈছে গুটেখিনি ওভাৰঅল লিখিলেহে আমি তিনটা পেজ ভৰাব পাৰো গতিকে সেই কথাটো আপোনালোকে মন দিব নেক্সট হোৱাট আৰ দ্য চ্যালেঞ্জেস ফেসড বাই দ্য নৰ্থ ইষ্ট ফাৰ্স্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিসিট এটো হয় আমাৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেন্ট হ'ব লাগে এডিকুৱেট ৰোডছ নাই ৰেল যেটো ফেসিলিটি হ'ব লাগে সম্পূৰ্ণৰূপে হৈ উঠা নাই হেলথ কেয়াৰ ফেসিলিটি হওক এডুকেশনাল ইনফ্ৰাষ্ট্ৰাকচাৰ হওক মই আগতে এজন টিচাৰ আছিলো মই নিজে দেখিছো বিভিন্ন স্কুলত যি ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট হ'ব লাগে সেই ধৰণৰ নাই বা বাকি ক্ষেত্ৰটো আমি এতিয়া আজি টুৰিজমৰ কাৰণে আমি যদি চাওঁ আমি অসমৰ ক্ষেত্ৰত মই বিশেষ কৈছো আমি যদি দিল্লী সাইডত যাওঁ বা আগ্ৰাৰ ফালে যদি যাওঁ তাত দেখো যে পাব্লিক কনভেনিয়েন্সৰ কাৰণে টয়লেট থাকে ৰাস্তাত এটা আমাৰ ইয়াত অসমত তেনেকুৱা ধৰণৰ ব্যৱস্থা দেখা নাযায় গতিকে যিসকল ফিমেল ভিজিটৰ্স থাকে তেওঁলোকে কিন্তু এনেকুৱা ধৰণৰ বহুত সমস্যাত ভুগে গতিকে এই ধৰণৰ কথাবোৰ আমি গুৰুত্ব আৰোপ কৰিব লাগিব যদি আমি টুৰিজম সেক্টৰটো ডেভেলপ কৰিব খোজো তেন্তে আমি বিভিন্ন যিখিনি ইনফ্লুয়েন্সিয়াল ফ্যাক্টৰস আছে সেইখিনিক আমি গুৰুত্ব আৰোপ কৰিব লাগিব নেক্সট ইনসার্জেন্সি আৰু সিকিউৰিটি কনসাৰ্নটো হয় আগৰ পৰা আমি শুনি আহিছো বৰ্তমান সময়ত কম হৈছে উলফা যেটো আমি উলফাৰ বিষয়ে শুনো সেই উলফাৰ যেটো ইম্প্যাক্ট সেই বস্তুটো আমি আগৰ পৰা দেখি আহিছো গতিকে এবোৰ কম হ'ব লাগিব ক্ৰস বৰ্ডাৰ টেনশনটো কম হ'ব লাগিব আমাৰ অসমতে এতিয়া যিকিটো আমাৰ বহিৰাগত যেটো ইনফ্লাক্স কব আমি সেই বস্তুটো আমাৰ নোহোৱা হ'ব লাগিব গতিকে এনেকুৱা ধৰণৰ কথাবোৰ খুব জৰুৰী হয় এটা বস্তু মই ইয়াতে ভৰাই দিছো গোল্ডেন ট্ৰায়াঙ্গলটো খুব জৰুৰী হয় গোল্ডেন ক্ৰেসেন্ট কি হয় আপোনালোকে চাব মই ইয়াত গোল্ডেন ট্ৰায়াঙ্গলৰ কথা কৈছো আৰু যিসকলে গোল্ডেন ক্ৰেসেন্টৰ বিষয়ে জানে তেওঁলোকে কমেন্টত কাইন্ডলি জনাব যাতে আনেও জানিব পাৰে এটা গোল্ডেন ট্ৰায়াঙ্গলটো হৈছে যে নৰ্থ ইষ্ট ৰিজনটো প্ৰক্সিমিটিটো এটা গোল্ডেন ট্ৰায়াঙ্গল হয় অৰ্থাৎ আমি মেপখন যদি চাওঁ মিয়ানমাৰ লাওছ আৰু থাইল্যান্ড ই এটা ট্ৰায়াঙ্গল শেপ ক্ৰিয়েট কৰিছে আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ ড্ৰাগ যেটো পেডলিং বা ড্ৰাগছৰ যি বেহা বেপাৰ সেই ধৰণৰ কামবিলাক চলি থাকে গতিকে বিশেষকৈ নৰ্থ ইষ্ট ৰিজনত হুমাই গতিকে এটো এটা আমাৰ কাৰণে খুব চিন্তাৰ বিষয় হয় আমি যদি ইউথ জেনাৰেশনটোক যদি আমি ভালদৰে স্কিল কৰিব লগা হয় তেওঁলোকক ইনফ্লুয়েন্স কৰি যদি ভাল কামৰ দিশে বা বিভিন্ন কামত আগভাগ লবৰ কাৰণে যদি আমি তেওঁলোকক গঢ়ি তুলিব লাগে বাট এই ধৰণৰ যদি গোল্ডেন ট্ৰায়াঙ্গলৰ যি ইম্প্যাক্ট ড্ৰাগছৰ যি ইম্প্যাক্ট সেই ইম্প্যাক্টটো যদি কম নহয় তেন্তে আমি ভবা ধৰণে ৰিজাল্ট নেপাওঁ গতিকে এটো এটা খুব চিন্তাৰ বিষয় আমি সম্পূৰ্ণ মেপখন নাকি এটো আমি আকি দেখাব পাৰো মই দেখাইছিলো নেক্সট আমি লিমিটেড ইন্ডাষ্ট্ৰিয়েল বেস এণ্ড আনএমপ্লয়মেন্ট হয় এটো এটা চ্যালেঞ্জেস হয়
The absence of major industry leads to high unemployment and youth migration, hindering sustainable local economics. Etu khub eta গুৰুত্বপূৰ্ণ কথা. Connectivity gaps eta আমি feel কৰো. Rugged terrain and complex geography delay infrastructure project, limiting intra-regional mobility and market access. So example, delayed highway projects in Arunachal interiors. গতিকে যেটো আমাৰ জিওগ্ৰাফিক্যাল যি ধৰণৰ আমাৰ অৱস্থিতি হয় সেই ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হয় যিকোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টবোৰ গ্ৰো কৰাবৰ কাৰণে বা তাক কনষ্ট্ৰাক্ট কৰিবৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হয় গতিকে কানেক্টিভিটি গেপ এটা ফিল কৰা হয় সকলো ক্ষেত্ৰতে ই এটা ডাঙৰ সমস্যা নেক্সট এনভাইৰনমেন্টেল এণ্ড ক্লাইমেট ভালনাৰেবিলিটিজ ফ্ৰিকুৱেণ্ট নেচাৰেল ডিজাস্টাৰ লাইক ফ্লাড আৰ্থকুৱেকছ আমি অসমতে দেখিছো প্ৰত্যেক বছৰ ফ্লাড হয় গতিকে ইউ এটা ডাঙৰ সমস্যা সেই বিষয়ে আপোনালোকে এটো এই গুটেই যিখিনি চ্যালেঞ্জেস কিনি হেখিনি আপুনি পইণ্ট ওয়াইজ নিলিখি এটা ফ্লো চাৰ্ট বনাই লিখিলেও খুব ভাল হয় নেক্সট এডমিনিষ্ট্ৰেটিভ এণ্ড গভৰ্নেন্স ইস্যু আছে ওভাৰলেপিং জুৰিসডিকশন এণ্ড উইক ইণ্টাৰএজেন্সি কোঅৰ্ডিনেশ্যন ডিলে এক্সিকিউশন অফ ডেভেলপমেন্ট স্কিম Example, slow progress of Kaladan multimodal project due to bureaucratic delays. It is খুব important. Next, resource underutilization. Resource ji dhorne ase tak bhalore utilize kora howa nai. Financial and skill inclusion gap eta ase. Limited credit access and skill mismatch restrict entrepreneurship and economic empowerment. Etu eta খুব গুৰুত্বপূৰ্ণ হয়. Next আমি কেনেকুৱা ধৰণৰ ষ্টেপ লব পাৰো হেতু মই ধুনিয়াকে লিখিছো আপোনালোকে পঢ়ি চাব ইন্টিগ্ৰেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কানেক্টিভিটি লাগিব আমাক Industrial promotion and investment facilitation lagibo, peace building and border management lagibo. Orthat ami jikhini challenges ligim, he challenges khinir opposite to likhile amar karone way forward hoy jabo. Gotike extra ke monor rakhar proyojon nathake. Gotike he bikhoye sabo dhuniyake yar moi dia ase. আপোনালোকে পজ কৰি পেলাই পইণ্টছ বিলাক চাবলৈ চেষ্টা কৰিব মই এই যিখিনি পইণ্টছ দিছো হেতু ওপৰত বেছ কৰি আপোনালোকে মোৰ পোষ্টত দিয়া হে কোৱেশ্চনৰ এনসাৰটো আপোনালোকে এটেম্প কৰিব চেষ্টা কৰক টুৰিজম কালচাৰেল ডিপ্লোমেসি লাগিব ডিজিটেল ফাইনান্সিয়েল ইনক্লুজন লাগিব হেলথ কেয়াৰ এডুকেশনাল ট্ৰান্সফৰমেশন আৰু এটা ভাল কনক্লুজন ইয়াত দিয়া আছে আপোনালোকে পঢ়ি চাব The northeastern region holds immense potential to contribute significantly to India's growth story. By addressing the challenges and leveraging its strengths, the NER can transform into a hub of economic activity. Khub dhuniyake diya ase. As Prime Minister Narendra Modi aptly stated, the Northeast is not India's periphery, but its strategic and digital frontier, a region where policy meets possibility, nature meets network, and heritage meets hyper connectivity. Khub dhuniya eta baikyo yat koise etu apnaloke mon rakhibo. এতিয়া গভৰ্ণমেণ্ট ইনিচিয়েটিভ কিছুমান মই ইয়াত দিয়া আছে আপোনালোকে পজ কৰি ইনিচিয়েটিভ বিলাক পঢ়ক মই পইণ্ট বাই পইণ্ট কৈ নাযাওঁ এইবিলাক এক্সাম্পল আপোনালোকে মনত ৰাখিব বিশেষকৈ মই কালাদন মাল্টিমডেল যি ট্ৰানজিট প্ৰজেক্ট হয় বা ইণ্ডিয়া ম্যানমাৰ থাইলেণ্ড ট্ৰাইলেটাৰেল হাইৱে এইবিলাকৰ বিষয়ে মই নেক্সট আহিব লগা ভিডিঅ ডিসকাস কৰিম গতিকে এই যিখিনি ইনিচিয়েটিভ আছে সেইখিনি আপোনালোকে পঢ়ি চাওক খুব জৰুৰী হয় টুৰিজমৰ ওপৰত কি ধৰণে গুৰুত্ব আৰোপ কৰা হৈছে পাৰ্ট বাই পাৰ্ট দিয়া আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত কি ধৰণৰ আছে কানেক্টিভিটিৰ ক্ষেত্ৰত কি আছে আদাৰ কি আছে এই গুটেইখিনি আপোনালোকে যেতিয়া মনত ৰাখিব যিকোনো এনসাৰত আপোনালোকৰ কাৰণে এটা ভাল এক্সাম্পল থাকিব আৰু তেতিয়া যিজন পৰীক্ষকে বহিখন চাব তেওঁ নিশ্চয় এই কথা উপলব্ধি কৰিব যে তেওঁ কেৱল মানে বাক্যটো লিখি থকা নাই তাৰ ওপৰত তেওঁ সঠিক তথ্য দিছে আৰু তথ্য দিয়া মানে আপোনাৰ নম্বৰটো বহাৰ সম্ভাৱনাটো খুবেই বাঢ়ি যায় আকৌ এটা নতুন ভিডিঅৰ সৈতে আপোনালোকৰ ওচৰলৈ পুনৰ আহিম আপোনালোকে পঢ়ি থাকক যিখিনি ডাউটছ থাকে আপোনালোকে কমেন্টৰ যোগেদি মোক জানিব দিয়ক আৰু মই ভিডিঅৰ যোগেদি সলিউশন কৰাৰ কাৰণে সলভ কৰাৰ কাৰণে মই চেষ্টা কৰিম আজিলৈ ভিডিঅটো ইমানতে ৰাখিছো ধন্যবাদ